Hello everyone, ছাগলী মাংস কোনে কোনে খাই ভাল পায় বাৰু মই আজি বনাম ডাইৰেক্ট কুকাৰত সামগ্ৰীখন ৰেডি কৰি লৈছোঁ আৰু এইফালে কুকাৰটো মই ধুনীয়াকৈ বহাই দিছোঁ গেছত তেতিয়াহ'লে চাই যাব মই মাংসটো কেনেকৈ শ্বৰ্টকাট কুকাৰত বনাম কেৰাহীত নবনাওঁ কিন্তু ডাইৰেক্টলি ক'ত বনাম কুকাৰত তেনেহ'লে চাই যাওক লাহে লাহে কৰি তেল গৰম হোৱাৰ পিছত আদা নহৰু জলকীয়া আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ব তাৰে পিছত মাংসটো দি দিব ধুনীয়াকৈ মাংসটো অলপমান ভজা হোৱাৰ পিছত বিলাহীটো এড কৰি দিব তাৰপিছত মই মানে আলুটো পিছত এড কৰিম বুলি মানে আলুটো যেতিয়া হুইচেল দিম নহয় তেতিয়া মানে আলুটো গলি যায় সেইবাবে মই আলুটো লাষ্টত এড কৰিম আলুটো দিয়াৰ পিছত আপোনালোকে অকণমান পানী জানি মাংসটো ঢাক খোৱাখিনি মাংসটো দি দিব তাৰপিছত সেনেকৈ ধুনীয়াকৈ 7, 8, 9 বাৰ 10 বাৰ যিমানলৈকে দিব পাৰে লাষ্টত সেইটো হ'ল ফাইনেল ৰিজাল্ট মাংসটো কেনেকুৱা লাগিছে দেখাত পুৰা টেষ্টি লাগিছে ন কমেণ্টত জনাবলৈ নাপাহৰিব হা ফাইনেল ৰিজাল্ট এয়া চাওক মাংসটো খুব ধুনীয়া হৈছে মই এবাৰ এক পিচ খাই চাওঁ এক পিচ মানে জলদি খাই চাওঁ মজা আপোনালোকে যদি কুকাৰত বনাব মন যায় সেনেকৈ বনাব শ্বৰ্টকাট একেবাৰে লাৰি চাৰিব দৰকাৰ নাই কুকাৰত দিলে পিছত দিলে হৈ যায় থেংক ইউ